ও পরে অন্ধ টানি স্রোত ও ভুঞ্জা যাতনা ও জমরুত করে হাস্তি হরাবে চেতনা এতিয়া কলে যে এই 28খন নৰকৰ কথা মই তোমাক কলো হে ৰাজন পৰম যাতনা এই পাতকে খাম পাপী বিলাকৰ কাৰণে পৰম যাতনা এইখিনি শুনাৰ আগতে প্ৰভু নিবেদন কৰিব আছে ভয় লগা কথা কপিল দেৱ অতি সম্বাদতো খুব ভয় লগাকৈ বিৱৰণ দিছে কিন্তু যিয়ে নেকি হৰিক স্মৰণ কৰে তেওঁলোকে এইবিলাকৰ পৰা বিৰত থাকিব পাৰে যিয়ে হৰি ভজনা কৰে জমে কিংকৰসকলক বাধা দিছে যে হে কিংকৰসকল মই কবই পাহৰিছো যেতিয়া অজামিলে ধৰিব গৈছিল বোলে মই কোৱাই হোৱা নাছিল তোমালোকক যে হৰি ভক্ত যিসকল আছে তেওঁলোকৰ ওচৰত এতিয়াও নাচাবি এই বুলি কৈছে গতিকে এতিয়া নৰকৰ কথাখিনি কলে যে পৰপুত্ৰ পৰধন ভাৰ্যা যিটো হৰে যিয়ে নেকি পৰৰ পুত্ৰ যেনে অপহৰণ কৰি লৈ যায় নহয় পৰধন বোলে আনৰ পৰা ধন ডকাইত কৰি লৈ গল চোৰ কৰি লৈ গল ভাৰ্যা যিটো হৰে আনৰ তিৰোতা যিয়ে হৰণ কৰে কামিশ্ৰ নৰকে দুখ ভুঞ্জি যিটো মৰে সেইজনে কামিশ্ৰ নামৰ নৰকত নিকাৰ ভুঞ্জিব লগা হয় যিয়ে পৰপুত্ৰ পৰধন ভাৰ্যা যিয়ে হৰণ কৰে পৰৰ বস্তু যিয়ে হৰণ কৰে তেওঁ কামিশ্ৰ নামৰ নৰকত দুখ ভুঞ্জিব লগা হয় নিজ ভাৰ্যা পুত্ৰক বঞ্চিয়া যিটো নৰে যিয়ে নেকি নিজৰ পুত্ৰ ভাৰ্যাক বঞ্চনা কৰি কৰে অন্ন ব্যঞ্জন ভোজন একেশ্বৰে যিয়ে নেকি অন্ন ব্যঞ্জন অকলে ভোগ কৰে বোলে আমাক তেওঁলোক লঘনত থাকিলেও থাকক মই হোটেলতে খাই যাওঁ দিয়ক বোলে মই আজি অকলে ৰান্ধি খাওঁ তেওঁলোকো নাই এনেকুৱা স্বভাৱ যাৰ আছে বোলে আমাৰ পৰিয়ালকেইটাও নাই বোলে আজি আমি অকলে ৰান্ধি খাওঁ বা ভোগ জ্বলাই নিদিব ইয়াত গতিকে অন্ন ব্যঞ্জন এনেকুৱা যিয়ে একেষ্টৰে ভজনা কৰে পৰে অন্ধতামিশ্ৰ ভুঞ্জাৱৈ যাতনা আৰু তেওঁলোক অন্ধতামিশ্ৰ নামৰ নৰকত যাতনা ভুঞ্জিব লগা কৰে যমদূতে কৰে শাস্তি হৰাবে চেতনা আৰু যমদূতে এনেকুৱা শাস্তি দিয়ে যে তেওঁৰ চেতনা হৰাই যায় আনক হিংসা যিটো কুটুম্বক পোষে যিয়ে নেকি আনক হিংসা কৰি কুটুম্বক পোষে মই ইয়াৰ আগত কলো অতিথি দেৱ ভৱ যিটো কথা কলো যিয়ে নেকি আনক হিংসা কৰি কুটুম্ব পুহিব যায় আলহী আহিছে বোলে মই মাংস খোৱা আনো যায় বালিপতাৰ পৰা মই লৈ আহিম যায় যাচোনে যা বাপা মইতো নাখাওঁ আমাৰ আলহী কেইটাহে খাব ফচিলা সম্পূৰ্ণ ফচিলা তুমি কোনে আনিব দিছিলে তোমাক যিয়ে আনিলে যিয়ে ৰান্ধিলে যিয়ে টকা দিলে চব ফচিল এইটোকে কৈছে ৰৌৰৱ নৰকে গয়া পৰে সি দুখে ৰৌৰৱ নামৰ নৰকত গৈ তেওঁ নিকাৰ ভুঞ্জিব লগা হয় সেইকাৰণে ইয়াৰ পৰা যলৈকে শুনি আছে এই মাইকৰ ধ্বনিৰে প্ৰতিভতিককে কোৱা হৈছে বিশেষকৈ ভকতসকলে কেতিয়াও অতিথি ৰাক্ষস ভৱ নকৰিব অতিথি কেতিয়াও ৰাক্ষস অতিথি আমাৰ অতিথি হ'ব নোৱাৰে অতিথি কেৱল দেৱতাৰ তুল্য লোকেহে আমাৰ অতিথি হ'ব পাৰে হৰপতো অধিক পুৰম ঘোৰপজাতি কামুৰি কামুৰি গাৰম ও মাংস খাই কাটি এৰম ৰংগে পশু মাৰি যিটো পৰম নিষ্কলে নিজ পুত্ৰ ভাৰ্যা সম ভুঞ্জে কতো হলে মই বনাই কোৱা কথা নহয় পূৰ্ব আশ্চৰ্য কৈছে সৰ্বতো অধিক পুৰ ঘোৰ পশু জাতি কামুৰি কামুৰি গাৰ মাংস খাই আতি সাপতকৈ অধিক এনেকুৱা কুৰ কিছুমান এনেকুৱা অসুৰৰ নিচিনা আহিব কামুৰি কামুৰি নিজৰ গাৰ মাংস সেইবিলাকে খাব যিয়ে নেকি অতিথি আহিলে মাংস আনিবৰ কাৰণে যায় অন্য জীৱৰ মঙহ আনিবৰ কাৰণে দিয়ে যায় তেওঁ এইখিনি কথা মনত ৰাখিব যে কেতিয়াও অতিথি তেনেকুৱাকে শুশ্ৰূষা কৰিব নালাগে আৰু নিজেও কৰিব নালাগে কৈছে যে সৰ্বতো অধিক পুৰ ঘোৰ পশু জাতি কামুৰি কামুৰি গাৰ মাংস খাই আছে তেওঁ নিজৰ মাংস এই পশুবিলাকে খাব
অতি দুষ্ট দুষ্ট পশুবিলাক ৰংগে পশু মাৰি যিটো পৰম নিষ্ফালে নিজৰ পুত্ৰ ভাৰ্যা হম ভুঞ্জে কৌতলে যিয়ে নেকি ৰং তামচা কৰি পশু মাৰি ফুৰে যিয়ে নেকি ৰং তামচাতে পশু মাৰি ফুৰে বোলে মোৰ তামচা লাগিছে ফূৰ্তি লাগিছে মই মাৰিছো বাতুল গুটি এপাক লৈছে বোলে গছৰ ডালত পৰি আছে থাকিবই দিয়া নাই পশু এটা দেখা পাইছে মাৰিছে পশু এটা আনিছে তো পূজা পাতিছে সব ফচিব শাস্ত্ৰৰ মতে নিজৰ পুত্ৰ ভাৰ্যা হম ভুঞ্জে কৌতূহলে যিয়ে নেকি এনেদৰে নিজ পুত্ৰ ভাৰ্যা বিলাক কৌতূহল বশত খুব ভুঞ্জি আছে ও মহাৰুৰ বত পৰে ও নাহি কয় নিস্তাৰম হেই পশু আঞ্জুৰীয়া মাংস খাই গাৰম ও জীৱন্ত পশুক মাৰি যিটো খাই ৰান্ধি ও ৰাক্ষসকো দিক যমদূতে তাক বান্ধি হয় লগা কথা কিন্তু সন্দেহ নকৰিব যিয়ে এইবিলাক নকৰে বা এইবিলাক যিয়ে কৰি আছে কৰি থাকিও প্ৰভু ভগৱন্তৰ ওচৰত হে প্ৰভু মই ইমান দিন নাজানি যি কৰিলো আজিৰ পৰা সাৰেণ্ডাৰ এতিয়া কোনোবা যদি এনেকুৱাকে উগ্ৰপন্থীক মাৰিব আহে তেওঁলোকে লগে লগে দুই হাত দাঙি দিয়ে সাৰেণ্ডাৰ একো নকৰে তেওঁক নামাৰে ধৰি বান্ধি লৈ যাব কিন্তু সেইকাৰণে প্ৰভুসকল ঈশ্বৰৰ ওচৰত আমি সাৰেণ্ডাৰ কৰিব লাগে আত্মসমৰ্পণ কৰিব লাগে বোলে হে প্ৰভু ইমান দিনে জানি হওক নাজানি হওক মোৰ যি হৈ আছিলে হে প্ৰভু মই এইখিনি সম্পূৰ্ণ এৰিছো প্ৰভু কিন্তু এৰিবলৈ তুমি কৃপা কৰিব লাগিব তুমি এইখিনি কৃপা কৰা এই বুলি যদি প্ৰভু ভগৱন্তক গুৰু সেৱা কৰিবলৈ সদায় কোৱা হয় চাকি ধূপ দিয়াৰ সময়ত যদি সদায় কোৱা হয় প্ৰভু ভগৱন্তই এইখিনি অতি কম দিনত কৃপা কৰে এতিয়া কৈছে যে মহাৰৌৰৱত পৰে নাহিকৈ নিস্তাৰ সেই পশু আঞ্জুৰীয়া মাংস খাই গাৰ যিকেইটা পশু আপুনি মাৰিলে সেই পশুকেইটাই আকৌ ৰৈ থাকে যিটো কথা পুৰঞ্জন আখ্যানত দেৱৰ্ষি নাৰদে প্ৰাচীন বৰিক ৰজাৰ আগত এই কথাখিনি কৈ আছিল হে ৰাজন তুমি যি পশুবিলাক বধ কৰিলা যজ্ঞৰ কাৰণে বলি দিলা সেই পশুবিলাকে এতিয়া চোৱা আমি যেনেকুৱাকে টিভি বিলাক লাইভ দেখা পাওঁ নহয় হৈ থকা অনুষ্ঠানটো লগে লগে লাইভ দেখা পাওঁ ঠিক তেনেকুৱাকে নাৰদে এখন স্ক্ৰীণত আনি দিছে বোলে হে ৰাজন চোৱা এই পশুবিলাকে তুমি যোৱালৈ অপেক্ষা কৰি আছে হাতত বিৰাট বিৰাট তীক্ষ্ণ হস্ত লৈ আৰু তুমি গলেই কিন্তু এইবিলাকে মাৰিব বোলে প্ৰভু ইয়াৰ পৰা উপায় মুক্তি পোৱাৰ উপায় বোলে তুমি কৃষ্ণ বোলা ৰাম বোলা ইয়াৰ উপায় এটাই প্ৰভুসকল কৃষ্ণ ৰাম কিন্তু যদি কোনোবাই ৰাম কৃষ্ণ বোলে মই আজি লৈছো বোলে এইটো কৰি আছো কালি লৈছো নহয় তেতিয়া নামি ক্ৰিয়া নকৰে যদি নামক যদি কোৱা হয় বোলে হে প্ৰভু মই জানি হওক নাজানি হওক ইমান দিনে যি মই ভুল কৰিলো এইটো মই সম্পূৰ্ণ আপোনাৰ ওপৰত আপোনাৰ ওচৰত আত্মসমৰ্পণ কৰিছো এই বুলি যদি ভগৱন্ত পুৰুষৰ ওচৰত কোৱা হয় ভগৱানে কৃপা কৰিব কিন্তু নামৰ আশ্ৰয় লৈ যদি বাৰ বাৰ যদি এইটো বস্তু জানিও যদি কোনোবাই যদি তেনেকুৱা কৰিব যায় এইটো কৃপাৰ পাত্ৰ তেওঁ কেতিয়াও হ'ব নোৱাৰে মহাৰৌৰৱত পৰে নাহি কয় আতুৰ সেই পশু আঞ্জুৰীয়া মাংস খাই গাৰ আৰু সেই পশুৱে যি পশুক মাৰিলে সেই পশুৱে আজুৰি তেওঁৰে গাৰ মাংস খাব জীৱন্ত পশুক মাৰি যিটো ৰান্ধি খায় যিয়ে নেকি জীৱিত পশু এটাক মাৰি ৰান্ধি খালে বোলে বিয়াৰ ভোজ দিলে ৰাইজক খুৱাইছে বোলে খুব তেওঁ নাম কৰিব লৈছে নাম কামাব কৈছে বোলে ধুনীয়াকৈ কল কৰিলে আহে ছাগলীটো আৰু সেই ছাগলীটো বোলে ইমান মৰমৰ ছাগলীটো মাৰি পেলাইছে তেনেকুৱা যদি কৰা হয় জীৱ হত্যা যদি কৰা হয় তেতিয়াহ'লে কৈছে ৰাক্ষসতুদিক যমদূতে তাক বান্ধে বুলি কৈছে ৰাক্ষসতকৈও অধিক ভয়ানক যমদূতে তেওঁ বান্ধি লৈ যাব আৰু এনেকুৱাকৈ কোৱা আছে যে সেই জন্তুটোৰ যিমান কেইডাল নোম আছিল যিমান কল্প নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয় সেইকাৰণে খুব সাৱধান এইবিলাক কথা এতিয়া কোনোবাই ক'ব পাৰে আমাক ভয় খুৱাবৰ কাৰণে কৰিছে কোনোবাই এনেকুৱাকৈ যুক্তি দিব পাৰে সাৱধান তেওঁলোককো কৈছো যেনেকুৱাকে পুলিচে আৰ্মিয়ে ধৰি লৈ গ'লে আগত নুকুবাই পিছত কুবাব কিন্তু ভৰি তলাই হাতে তলাই কুকটোত খোৱা সকলে বুজি পায় পিছফালে নিদিব আচল পিটনটো কিন্তু চব লোকৰ আগত নিপিতে ঠিক তেনেকুৱা
এইটো যদি কোনোবাই যদি কাহিনী বুলি ভাবি আছে বোলে কাহিনীহে কৈ আছে এইবিলাক নৰক যন্ত্ৰণা, এইটো নাভাবিব। এইটো কেতিয়াও নহয়, কেতিয়াও তাৰ ক্ষমা নাই। কুম্ভীপাক নৰকত অনেক বৎসৰ, তপতে লত পেলাই ভাজে নিৰন্তৰ, পৰে ব্ৰহ্মবধ যিটো অধম পামৰে, কালপুত্ৰ নৰকত পৰে নাৰে। গতিকে কুম্ভীপাক নৰকত অনেক বছৰ তেনেকুৱাকে তপত তেলত পেলাই ভাজে নিৰন্তৰ বুলি কৈছে। তপত তেলত পেলাই ভাজে। এতিয়া প্ৰশ্ন হব পাৰে প্ৰভুসকল, কাৰোবাৰ প্ৰশ্ন এইটো আহিব পাৰে বোলে তপত তেলত ভাজিলে দেখোন তেওঁ মৰিব। নমৰে, এইটো দেহা নমৰে। আমাৰ এই দেহাটো কোবালে তেনেকুৱাকে ভাজি দিলে লগে লগে মৰিব তপত তেলত দিলে। কিন্তু মৰাৰ পিছত যিটো দেহা লয়, লিংগ দেহা যিটো লয়, জমদূতে যিটো দেহা এটা বান্ধি লৈ যায়, সেই দেহাটো কিন্তু তপত তেলত ভাজিলে যাতনা ভোগ কৰিব, নমৰে। শাস্ত্ৰৰ সিদ্ধান্ত নমৰে, কষ্ট ভোগ কৰিব, ফুল ভৰাই দিব, যাতনা ভোগ কৰিব, কিন্তু নমৰে। আয়ৈ বায়ৈ কৰি কেকাই থাকিব, কিন্তু নমৰে। এইটো হল লিংগ দেহ। গতিকে কুম্ভীপাক নৰকত অনেক বছৰ তেনেকুৱাকে তপত তেলত পেলাই ভাজে। যেনেকুৱাকে বোলে তুমি বোলে কি কৰিছিলা, বোলে ব্ৰইলাৰৰ ঠেং বিলাক লৈ তুমি হেৰি ভাজিছিলা নহয়, কি ভাজা বুলি কয় এইটো, চুপ বনাইছিলা। তোমাকো চুপ বনাম। চুপ প্ৰভু অকল কাৰো ৰেহাই নাই, কোনোবা আগত বা পিছত। ইয়াৰ পৰা মুক্তি পোৱা এটাই ৰাস্তা, তুমি কৃষ্ণ বোলা, ৰাম বোলা। কৰে ব্ৰহ্মবধ যিটো অধম পামৰে, যি অধম পাপিষ্টই ব্ৰহ্মক বধ কৰে, ব্ৰহ্ম লোকক যিয়ে বধ কৰে, তেওঁ কৈছে কালসূত্ৰ নৰকত পৰে সিটো নৰ। কালসূত্ৰ নামৰ নৰকত পৰিব লগা হয়। বোলে কোনোবা এজন ব্ৰহ্মজ্ঞানী লোক আছিলে, তেওঁক বধ কৰিলে, কথা দিয়ে হওক, অস্ত্ৰ দিয়ে হওক। কিছুমানেতো কথা দিওতো মানুহ মাৰাৰ নিচিনা কৰি দিয়ে। বোলে মই তেওঁক মই এনেকুৱা এটা কথা কৈ দিওঁ, মানে মই চিন্তাত পেলাই দিওঁ। মানে প্ৰভু অকল চিন্তাৰ পৰাই, মানে এখন আছে চিতা, এখন আছে চিন্তা। মানে চিন্তাই কি কৰে, মানুহক জীৱন্ততে জ্বলাই থাকে, আৰু চিতাই কি কৰে, মৰিলে জ্বলায়। কিন্তু চিতাতকৈও এই চিন্তাটো বৰ কষ্টকৰ হয়। চিন্তাটো বৰ কষ্টকৰ হয়। যদি কোনোবাই মোক বৰ বেয়াকৈ কলে, কোনোবাই মোক বৰ বেয়াকৈ আঘাত দি কথা কলে, বোলে ভাতত তিতা খাব পাৰি, মাতত তিতা খাব নোৱাৰে। বোলে ভাতৰে এসাঁজ তিতা খাব পাৰি, দৰকাৰ হলে মাতৰ তিতা খোৱাটো বৰ টান হয়। গতিকে এই চিন্তাই মানুহক খুলি খুলি খায়, জীৱন্ততে জ্বলাই দিয়ে। বহুত মানুহক জ্বলাই দিছে জীৱন্ততে। আৰু এখন চিতাই মৰাৰ পিছত জ্বলাই দিয়ে। সেই চিতাখনত উঠিবলৈ বৰ ভাল, ইমান কষ্ট নাই। কিন্তু চিন্তাত থাকিলে তেতিয়া কিন্তু বৰ কষ্টকৰ হয়। এনেকুৱাকৈ যদি কাৰোবাক বধ কৰে, তেতিয়াহলে কালসূত্ৰ নামৰ নৰকত তেওঁ নিকাৰ ভুঞ্জিব লগা হয়। অযু তযু জন তত্ত তাম্ৰময় স্থলে, মৰে পুৰি পাপী মহান পাতকৰ ফলে, নিজ বেদ পথ এৰি বিনাই আপদত, যিটো জনে কৰে ৰতি পাখণ্ড পথত, পৰে সিটো অকি পত্ৰ বনৰ ভিতৰে, চাবুকে কোবায়া ফুৰে দাৰুণ কিং কৰে, ব্ৰাহ্মণক ধৰি মাৰে যিটো মহা পাপী, শুকৰ মুখত পেলাই মাৰে তাক চেপি। অযুত যোজন তপ্ত তাম্ৰময় স্থলে, মৰে পুৰি পাপী মহাপাতকৰ ফুলে। যিয়ে নেকি ব্ৰহ্মক বধ কৰে, তেওঁ অযুত যোজন তেনেকুৱা তপ্ত তাম্ৰময় স্থলত, অৰ্থাৎ তপত তাম্ৰময় এনেকুৱা এখন স্থানত, মানে তপত স্থান এখনত কি কৰিব, মৰে পুৰি পাপী মহাপাতকৰ ফলে।
এনেকুৱা মহাপাপৰ বিনিময়ত তেওঁ অনেক কাল তেনেকুৱাকে তপত ঠাইত থাকিব লগা হয় যেনেকুৱাকে এতিয়া আমিতো এতিয়া যে 38 ডিগ্ৰী সেলসিয়াছ যিবিলাক নাকি ৰ'দ দিলে আমি সুধা ভৰিৰে এইখিনি আমি কিলোমিটাৰ ওপৰত খোজকাঢ়ি যাব নোৱাৰো এইখিনি ৰাস্তা খালি ভৰিৰে আমি যাবই নোৱাৰো ভৰি পুৰি দিয়ে তলৰ পৰা কিন্তু যেতিয়া নেকি কোনোবাই ব্ৰহ্মক বধ কৰে কথাৰে হওক ফুলেৰে হওক যদি কোনোবাই বধ কৰে তেওঁ তেনেকুৱাকে সেই তপত ঠাইৰ ওপৰত বহু দিন তেনেকুৱাকে বিতাব লগা হয় নিজ বেদপথ এৰি বিনা আপদত যিটো জনে কৰে ৰতি পাখণ্ড পথত যিয়ে নেকি বেদ পথ এৰি বিনা আপদতে পাখণ্ডৰ পথ ধৰে বোলে আমি আটা পিতা দিনৰ পৰা কৰি আহিছো এও পাঠকে কলেই মানিম নে আমি আটা পিতাৰ দিনৰ পৰা আমি চৈধ্য পিতা এনেকে গুচি গ'ল আমি এনেকে কৰি আছো ইনো কেইদিনৰ চলি কিনো জানে নহয় মোৰ কথা নহয় এয়া শাস্ত্ৰৰ কথা তেতিয়াহ'লে শাস্ত্ৰই মিছা হৈ যাব লাগিব বোলে কেইদিনৰ এওঁলোকে কি জানে আৰু এওঁলোকে ক'লে হ'বনে কৈছে সেইকাৰণে ভাগৱতে কৈছে যে অনেক তেনেকুৱাকে কুমতীয়ে নকৰে শাস্ত্ৰ বিচাৰ কি আছে কি নাই এনেকুৱা অনেক কুমতী আছে শাস্ত্ৰ বিচাৰ কৰি নাচায় আৰু তেনেকুৱাকে পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম পুনৰবাৰ জন্ম মৰণৰ পাক চক্ৰত জননীৰ যথৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হয় যেতিয়া এইবিলাক কথা মানুহে নামানে যেতিয়া পাখণ্ড পথ ল'ব যায় কৈছে যিটো জনে কৰে ৰতি পাখণ্ড পথত কৰে হিটো অখিপত্ৰ বনৰ ভিতৰে অখিপত্ৰ নামৰ নৰকত তেওঁ কৰিব লগা হয় চাবুকে কুবায়া ফুৰে দাৰুণ কিং কৰে এই অখিপত্ৰ নৰকত দাৰুণ কিং কৰে অৰ্থাৎ কোনো ধৰণৰ মায়া নাই মমতা নাই আমাৰ ইয়াতে আয়া আয়া কৰিলে হয়তো আৰ্মি পুলিচে অকণমান ৰেহাই দিব আয় বৰ দুখ পাইছো বুলি ক'লে আৰ্মি পুলিচে হয়তো অকণমান ৰেহাই দিব পাৰে কিন্তু তাতে নাই কোনো দয়া নাই কোনো মায়া নাই কোনো মমতা নাই কুবাব আৰু কুবাব চাবুকেৰে তেনেকুৱাকে তেওঁ নিকাৰ ভোগ কৰিব ব্ৰাহ্মণক ধৰি মাৰে যিটো মহাপাপী যি মহাপাপীয়ে ব্ৰাহ্মণক ধৰি মাৰে তেওঁ কুকৰ মুখত পেলাই মাৰে তাকো চেপি তেওঁ কুকৰ মুখত পেলাই তাক চেপি মাৰে ক'ব এইটো যেন কুকিয়াৰ পেৰহে ও কেলুত যায় কৰে আৰ্টৰ ৰাৱে মৰু অ মৰু ধাতু যায় এৰম দাখে মখে জোকে পোকে অৰুধিৰ পিয়ন্তে তাক মাৰি ফেৰে যিটো অৰিৰ গতিকে তাক কেনেকুৱাকে কৰিব যিয়ে নেকি ব্ৰাহ্মণক ধৰি পেলাই যিয়ে নেকি মাৰে মাৰ ধৰ কৰে ব্ৰহ্মজ্ঞানী লোকক অৰ্থাৎ যিয়ে নেকি ধৰি মাৰ ধৰ কৰে সাৱধান যেন কুঁহিয়াৰ পেৰে কেলুত ভজায় যেনেকুৱাকে কুঁহিয়াৰ পেৰে নহয় কুঁহিয়াৰ পেৰাটো দেখাই পাইছো আমি এটা যে আজিকালি যে বাটতে পেৰিয়ে থাকে নহয় এই গিলাচে গিলাচে যে দি থাকে কেনেকে চেপি পেলাই পেৰে কুঁহিয়াৰডাল এই মেচিনটোৰ ভিতৰত ভৰাই দিয়ে লগে লগে চেপি চেপি পেলাই তাৰ পৰা ৰসটো ওলায় ঠিক তেনেকুৱাকে এনেকুৱা এখন নৰকত পেলাই দিব যে তাতে চেপি চেপি পেলাই তেওঁক এই যান্ত্ৰণা বুজাব কৰে আৰ্তৰৱে মৰু মৰু ধাতু যায় আৰ্তনাত কৰিব মৰু মৰু এই বুলি মই মৰিলো মৰিলো এই বুলি চিৎকাৰ কৰিব চিঞৰি থাকিব নহব কোনে শুনে তোমাৰ কথা কোন আছে শুনিবৰ কাৰণে দাখে মখে জোকে পোকে ৰুধিৰ পিয়ন্তে দা এইবিলাকে কি কৰিব তোমাৰ ৰুধিৰ পিব তেজ পি পি হেপ কৰিব তেজ পি থাকিব ইমানৰ পিছত ইমানখিনি চেপাৰ পিছতো আৰু চেপিব দেহাত যিখিনি আছে তেজ সেইখিনিও আৰু মদ আহে চেপি থাকিব তাকো মাৰি ফেৰে যিটো শৰীৰক শুনতে এৰম পৰে অন্ধ কুপহিতো নৰকত মৰি এৰম হৰ্প জোকে পোকে তৈতে খাৱে তাক ধৰি দৈৱে ভক্ষ বস্তু আনি হুৱাই উপখন কাহা কোনে দিয়া কৰে আপুনি ভোজন
এতিয়া যিসকলে আপোনাক উৎসাহ দি আছে বোলে কৰক একো নাই খাব পাৰে উৎসাহ দি আছে সেইদিনা তৰাব যাব তেওঁলোকে সেইদিনা কোনো নাই তৰাবৰ কাৰণে সেইদিনা তৰাবৰ কাৰণে নিজে চেঁচাই থাকিব লাগিব বুলি কৈছে সেইদিনা আটা পাৰি থাকিব লাগিব চেঁচাই থাকিলেও সেইদিনা এই যিবিলাকে নেকি তোমাক উৎসাহ দিছিল বোলে পাৰি দিয়ক পাৰি খাবৰ কাৰণে একো নাই পাৰি কিয় নোৱাৰে পাৰে তেওঁ ক'লে হ'বনে পাৰি একো নাই কৈছো দে মই কৈছো দে কোৱাও ফচি গ'ল যিয়ে কৈছে বহুত বেয়াকৈ ফচি গ'ল কৈছে যে পৰে অন্ধকোপ সেইটো নৰকত মৰি সৰ্প জোকে পোকে কৈত খাবে তাকে ধৰি সাপ জোক পোক যিয়ে পায় তাকে ধৰি খাব দৈৱে ভক্ষ্য বস্তু আনি হৈ উপখন কাহাকো নিদিয়া কৰে আপুনি ভোজন যিয়ে নেকি মানে ভক্ষণ কৰিব লগা বস্তু আনি তেওঁ নিজে ভোগ কৰে কাকো নিদিয়ে তেওঁ নিজে ভোগ কৰে কিবা এটা বস্তু আনিছে তেওঁ মানে অকলে খাই আছে তাৰ শাস্তি কৈছে পৰে হিতু পাপী কৃমি অভোজনত যাই নৰকত পলুতাক বেৰি বেৰি খাই এৰাম চুৰি কৰিবলৈ বা বিপৰৰে ধন সন্দৰ্ভনৰকে গৈয়াম কৰে গতিকে সেই পাপীটো কৃমি ভোজনত নামৰ নৰকত যায় কৃমি ভোজন নামৰ নৰকত সেই পাপী পৰিব লগা হয় নৰকত পলুটাক বেৰি বেৰি খায় পলু বিলাকে বেৰি বেৰি খায় এতিয়া দেখাই পাইছিলো নহয় আমি এই যে খোৱা বস্তু এটা দিলে যেনেকুৱাকে বা কিবা এটা জীৱ এটা মৰিলে যেনেকুৱাকে কিছুমান পিপৰা বিলাকে আগুৰি ধৰি খাই থাকে নহয় আগুৰি ধৰি খাই তাক ঠিক তেনেকুৱা যেতিয়া নেকি তেওঁ পাপিষ্ট হয় সেই পাপিষ্টজনক তেনেকুৱাকে বেৰি বেৰি পোকা পলু আদি কৰি এইবিলাকে বেৰি বেৰি বিভিন্ন প্ৰকাৰৰ জীৱবিলাক চুৰি কৰি বলে বা বিপৰ হৰে ধন যিয়ে নেকি চুৰি কৰি বা বিপৰ পৰা বিপ্ৰ মানে কোনবিলাক যিয়ে নেকি বেদ অধ্যয়ন কৰে তেনেকুৱা লোকৰ পৰা যদি কোনোবাই চুৰ কৰে তেনেকুৱা লোকৰ পৰা কোনোবাই যদি চুৰ কৰে সন্দৰ্ভ নৰকে গৈয়া পৰে সিটোজন সন্দৰ্ভ নামৰ নৰকত তেওঁ গুঞ্জিব লগা জমৰকিং কৰে তাংক ধৰিয়া বিনাশেম চিন্দে মাংস টানি টানি তপতহান ৰাখে অগম্যাগমন কৰে যিটো মন্দমতি যিটো নাৰী কৰে পৰম পুৰুষ লোহাৰ প্ৰতিমা তাৱে অগ্নিবৰ্ণ কৰি তাংক হাবতাৱে জমদূতে দুইকো ধৰি এৰামে এন চাৱে যিটো মহাকামাতুৰ চাবুকে বায়া দুতে অনেই জম দুপ যিয়ে নেকি অগম্যাগমন কৰে আজিকালি যিটো বেছি হৈ আছে এতিয়া সমাজ বিলাকত দেখা পাই থকা যিমানলৈ জানি আছে তেওঁলোকে মন কৰি শুনিব যিমানলৈ এই মাইকৰ ধ্বনি ঢেলো যিমানলৈ গৈছে যিয়ে মন কাণ দি শুনিছে তেওঁ মনোযোগ দিব যে যিয়ে নেকি তেনেকুৱাকে অগম্যাগমন কৰে যিটো মন্দমতি অন্য পৰপুৰুষত লতি বা পৰৰ স্থিত যাৰ নেকি মতি আছে যিটো নাৰী কৰে পৰপুৰুষত লতি যি নাৰীয়ে পৰপুৰুষৰ প্ৰতি লতি কৰে পৰপুৰুষৰ প্ৰতি যি আকৃষ্ট হয় লোহাৰ প্ৰতিমা তাৱে অগ্নিবৰ্ণ কৰি এই জুইত লোহাবিলাক দিয়া দেখাই পাইছো নহয় লোহা কথা যে কেতিয়াবা কিবা ফুটাব লগা হলে গৰম কৰি দিয়া নহয় তেনেকুৱাকে এটা তুমি যিটো প্ৰতিমা মানে যিজন মানুহক তুমি হাবত মাৰি ধৰিছিলা সেইজন মানুহৰ নিচিনা এটা ৰূপ বনাই এই এটা লোহাৰ প্ৰতিমা নিৰ্মাণ কৰিব যিটো অগ্নি কুণ্ড হৈ থাকিব ৰঙা হৈ থাকিব জুইত পৰি তাকো হাবতাৱে জমদূতে দুইকো ধৰি হাবতী নেপাতা তুমি যি নেকি অগম্যাগমন কৰিছা পুৰুষেই হওক প্ৰকৃতিয়ে হওক যদি কোনোবাই অগম্যাগমন কৰিছে তেওঁ কি কৰিব যদি তিৰোতা হয় এজন পুৰুষৰ তেনেকুৱা প্ৰতিমূৰ্তি লোৰ মানে লোৰ কটাৰ নিচিনা গৰম কৰি ৰঙা পেলাই তাক হাবত মাৰি থাকিব দিব আৰু যদি পুৰুষ হয় তেনেকুৱা এগৰাকী প্ৰকৃতি নিৰ্মাণ কৰি সেই লোৱাৰ প্ৰতিমাটো হাবতি থাকিব দিব হাবত আছো
এতিয়া কিমান খাদ্য আছে খাবতা আৰু তাৰ পৰা এৰা দিব খুজিলেও জমৰ কিং কৰে তাৰ পৰা নাচাৰিব একোৱে নচাৱে হিতু মহাকামাতুৰ চাবুকে কোবায়া দুটে নেই জমতুৰ একোৱে নাচাই ক্ষমা নাই দয়া নাই মায়া মমতা একো নাই কেৱল চাবুকেৰে কোবাব আৰু কোবাব সাৱতি থাকা নেৰিবা এই বুলি কি কৰিব সেই মোৰ প্ৰতিমাটোক সাৱতি থাকিব দিব সেইকাৰণে আজিৰ যি ঘটনা ঘটি আছে আজিৰ সমাজত যিটো বহুত বেছি হবলৈ গৈ আছে সেই সকলে সাৱধান আজুৰয় বান্ধি ব্ৰজ কুটগী মলিত চিন্দে গাৰ মাংস দুখ ভুঞ্জে বিপৰীত এৰাম যিটো মন্দ বুদ্ধি বেদ পন্থ নকৰে বৈতৰণী নদীত যাতনা ভুঞ্জি মাৰে তেওঁৰ যাতনাটো কলে এতিয়া কৈছে যে আজুৰয় বান্ধি ব্ৰজ কঠিমলি সিমানখিনি কৰিও আখানেৰে ব্ৰজৰ নিচিনা কঠিন এডাল শিমলিৰ গুৰিত তেওঁ বান্ধিব বুলি কৈছে চিন্দে গাৰ মাংস দুখ ভুঞ্জে বিপৰীত আৰু তেওঁৰ গাৰ মাংস চিঙি চিঙি আজুৰি আনিব আৰু তেওঁ মহা দুখ কষ্ট সেই নৰকত ভোগ খুঞ্জিব লগা সেইকাৰণে প্ৰভুসকল এইবিলাক শুনিবলৈ বৰ ভয় লগা অতি সাহস থকা লোকেহে এইবিলাক শ্ৰৱণ কৰে অতি সাহস থকা লোকেহে এই নৰক বৰ্ণনা শ্ৰৱণ কৰে যিটো নেকি আজি আমাৰ ভাগত হঠাৎ পৰি গ'ল মই ভবা নাছিলো আজি যে এই অধ্যায়টো পাম বুলি গতিকে যি কি নহওক প্ৰভুসকল ইয়াৰ পৰা বাচাৰ এটাই উপায় যে ভগৱন্ত পুৰুষৰ কেৱল নাম স্মৰণ কৰক যে হে প্ৰভু তুমি যাতে এইখিনি কৃপা কৰা সমস্ত পাপৰ পৰা তেওঁ পৰিত্ৰাণ পাব পাৰে যিটো মন্দ বুদ্ধি বেদ পন্থ চন্ন কৰে যি মন্দ বুদ্ধিয়ে বেদ পন্থ বিলাক চন্ন কৰি ফুৰে বোলে এনেকে ভজিব নালাগে এনেকে মোৰ মতে ফৈত সৃষ্টি কৰি ফুৰে ফৈত বোলে এনেকে নহয় এনেকে মন্দ বুদ্ধি বুলি কৈছে এইবিলাক বৈতৰণী নদীত যাতনা ভুঞ্জি মৰে তেওঁ বৈতৰণী নামৰ নদীখনত যাতনা ভুঞ্জিব এই বোলে সিহঁতৰ পন্থত হেৰি নকৰিবি এতিয়া মহাপুৰুষে আমাক কি পন্থ দিলে মহাপুৰুষে আমাক এটাই পন্থ দিলে বোলে তুমি কি কৰা ইটো সনাতন ধৰ্ম বিতুপন হৰি হৰি ৰাম হৰি হৰি ৰাম আকেশে কীৰ্তন কৰে সাধুজন হৰি হৰি ৰাম হৰি হৰি ৰাম ইমান সুন্দৰকৈ মহাপুৰুষে আমাক সনাতন ধৰ্ম দিছে মহাপুৰুষে বেলেগ ধৰ্ম দিয়া নাই কিছুমানে কয় বোলে আমাক শংকৰী ধৰ্ম দিছে কিছুমানে ক'ব ভাগৱতী ধৰ্ম দিছে কিছুমানে ক'ব এশৰণ দিছে কিছুমানে ক'ব বোলে এনেকুৱা বিভিন্ন প্ৰকাৰ নামকৰণ দিয়ে কিন্তু নহয় মহাপুৰুষে কৈছে ইটো সনাতন ধৰ্ম বিতুপন সনাতন ধৰ্মৰে কি কৰিছে এইটো এটা সৃষ্টি কৰিছে তেওঁ নিজাকে সৃষ্টি কৰা নাই বোলে বৈষ্ণৱ ধৰ্ম আগৰ পৰাই আছিলে এইটো নৱ বৈষ্ণৱ ধৰ্ম গতিকে সেইকাৰণে প্ৰভুসকল মহাপুৰুষে যি ধৰ্ম প্ৰদান কৰিছে এই ধৰ্মৰ এটাই কথা যে কি যে তুমি কলিৰ যুগত অন্য যিবিলাক পন্থা আছে এই পন্থাবিলাক পৰাত কৰি এটা সহজ মাৰ্গ হৈছে যে তুমি কি কৰা তুমি কৃষ্ণ নাম স্মৰণ কৰা ৰাম নাম স্মৰণ কৰা এইটো হৈছে এটা সহজ মাৰ্গ সহজ সিদ্ধান্ত যিটো আমাক মহাপুৰুষে দিছে মহাপুৰুষে এইটোৱে সিদ্ধান্ত কৈছে যে সহজভাৱে তুমি এইটো গ্ৰহণ কৰা কিন্তু আমি যদি এটা ফৈত সৃষ্টি কৰিবলৈ এওঁ লাগিলে মই নাখাওঁ তেওঁ লাগিলে মই নাখাওঁ আজি আমি ভকত হৈ বোলে সমাজখন ফালি দিছো বোলে আমি ইফালে ইফালে এটা নামঘৰ ৰাতিপুৱা যদি এটা পন্থই ভক্তি কৰে দুপৰীয়া এটা আবেলি এটা তেনেকুৱা কিন্তু মহাপুৰুষে আমাক ধৰ্ম সৃষ্টি কৰাই থৈ যোৱা নাই একতাৰ ডোলেৰে বান্ধিব লাগিব আৰু আমি যদি একৰ ডোলেৰে বান্ধিব নোৱাৰো সুবিধাবাদীয়ে কিন্তু এই সুবিধাবিলাক সদায় চাব গতিকে সেইকাৰণে ভকত হোৱাটো ভাল আমি চবেই ভকত হ'ব লাগে ভকত নহ'লে গতিও নাই এইটো ঠিক কিন্তু এইটো ঠিক আমি ভকত হৈ যদি আমি ভাগ ভাগ হৈ যাওঁ বোলে আমি আগবেলা কৰিম আমি ভাটিবেলা কৰিম আমি নিজৰ মানুহকেইটাৰ মাজতে যদি মিল নাই তুমি যদি দেখাজনকে যদি ঈশ্বৰ বুলি ভাৱ নকৰা দেখাজনৰ ভিতৰতে যদি তুমি কৃষ্ণ বুলি নকোৱা দেখাজনকে তুমি যদি ৰাম নবোলা
নেদেখাজনক তুমি কি শ্ৰদ্ধা কৰিবা সেইকাৰণে যে হে প্ৰভুসকল ইয়াত সেইকাৰণে কৈছে যে ধৰ্মৰ নামত কোনেও যাতে ভয় সৃষ্টি নকৰে যিয়ে নেকি এনেকুৱা ভয় সৃষ্টি কৰিব যায় বা নিজৰ মতে এইবিলাক কৰিবৰ কাৰণে যায় তপত তেলত পেলাই ভাজে নিৰন্তৰ তপত তেলত পেলাই ভাজে বৈতৰণী নদীত যাতনা ভঞ্জি মৰে তেওঁ বৈতৰণী নামৰ নদীখনত যাতনা ভঞ্জিব এতিয়া ক'ব কি আছে বৈতৰণী নদীত কি আছে নদী মানে তাতে পানী নাই কিবা বেলেগ বেলেগ বস্তু আছে এৰাম খাই জল জন্তু মাংস চিৰি হৰিৰৰ বিস্তা মল মুক্ত জলে অভাগে নিৰন্তৰ এৰাম আচাৰলৈ জাপ মেৰি যিটো দি জগন পকু বুদ্ধি কৰে পাপী হুদ্ৰানী গমন এৰাম পুজু দিনৰ ৰকে কৰে নাহিকে নিস্তাৰ পূজ বিস্তা মুক্ত মাত্ৰ সৈক্য হৈ তাৰ এতিয়া কৈছে যে তেওঁ যিয়ে নেকি ধৰ্মৰ তেনেকুৱাকে মন্দ বুদ্ধিবিলাক দিব পাৰিলে যিয়ে নেকি মন্দ বুদ্ধি দিব পাৰিলে বোলে এনেকে কৰিব পাৰি দিয়ক পশু মাৰিব পাৰি একো নহয় দিয়ক আমি আগৰ পৰা দিয়ে আছো দিয়ক যিয়ে নেকি এনেকুৱা ধৰণৰ কুবুদ্ধিবিলাক দিলে খাই জল জন্তু মাংস চিৰি শৰীৰৰ এই বৈতৰণী নামৰ নদীখনত পৰিলে জলৰ জন্তুবিলাকে মাংস চিঙি পেলাই খাব বিস্তা মলমূত্ৰ জলে ভাগে নিৰন্তৰ তেওঁ এই বৈতৰণী নামৰ নদীখনত কেৱল বিস্তা আছে মূত্ৰ আছে পুজ আছে তেনেকুৱা এখন নদীত তেওঁ ভাগি দেখিল আচাৰ লজ্জাকৈ এৰি যিটো নিজগণ যিয়ে নেকি আচাৰ লজ্জা এৰে যি দিশ যিজন ব্ৰাহ্মণে আচাৰ লজ্জা এৰি ফুৰিলে পশু বুদ্ধি কৰে পাপী শুদ্ৰাণী গমন যিয়ে নেকি শুদ্ধৰ ঘৰলৈ গমন কৰিছে শুদ্ৰাণী গমন যে কৰিছে যি নিজে কৰিছে এৰম পূজ বিস্তা মুক্ত মাত্ৰ ভৈক্য হৈ তাৰ যিটো জনে ফুৰে সাথী কান্দে মাৰে প্ৰাণ নিৰোধত পৰে সিটো অহংকাৰী গতিকে তেওঁ কি হব যে প্ৰাণ নিৰোধ পৰে সিটো অহংকাৰী সেই অহংকাৰী প্ৰাণ নিৰোধ নামৰ নৰকত তেওঁ ভোগ কৰিব যিয়ে নেকি শুদ্ৰাণী গমন কৰে হাতে খৰ ধনু ধাৰি দাৰুণ কিং কৰে পন্দিয়াই মাৰে তাক অনেক বৎসৰে গতিকে যিয়ে নেকি ফুৰে ষাঠি কান্দে পশু মাৰি প্ৰাণ নিৰোধ পৰে সেইটো অহংকাৰী যিয়ে নেকি তেনেকুৱাকে পশু মাৰি ফুৰে পশু মাৰি পেলাই যেনেকা তেনেকে পশু মাৰি ফুৰিছে তেওঁ পূজাতেই হওক ঘৰত খাবৰ কাৰণে হওক বেপাৰৰ কাৰণে হওক যিয়ে নহওক প্ৰাণ নিৰোধ পৰে সেইটো অহংকাৰী সেই অহংকাৰীয়ে প্ৰাণ নিৰোধ নামৰ নৰকত নিকাৰ ভুঞ্জিব হাতে হৰ ধনু ধৰি দাৰুণ কিং কৰে কন্দিয়াই মাৰি তাক অনেক বৎসৰে আৰু হাতত হৰ ধনু লৈ তেনেকুৱাকে তাক অনেকবাৰ মাৰিব অনেকবাৰ হৰ ধনু লৈ তেনেকুৱাকে হানি খুচি মাৰিব যিজনৰ কাছে বিষয়তয় অনুৰাগ তামসিক কৰ্ম কৰি তাতে হংস চাগ এৰাম বৈশ নৰক পৰে তাতে কৰে দণ্ড হাতে খান্দা ধৰি দুতে কৰে খণ্ড খণ্ড এৰাম কামাতুৰ হুৱাতি যিটো নিজ গণ ও ব্ৰাহ্মণ ভাৰ জাক কৰে মুখত চুম্বন হুৱে তাৰলৈ লাল ভক্ষ নৰকত থান যম দুতে ৰেত ফক ৰাৱে তাক পান যিজনৰ আছে বিষয়ত অনুৰাগ যিয়ে নেকি বিষয়ত অনুৰাগ আছে বোলে ধনং দেহি পুত্ৰং দেহি বিদ্যাং দেহি মনোৰমা ভাৰ্যাং দেহি কেৱল দি আৰু দি বুলি পেলে যিয়ে নেকি তামসিক কৰ্ম কৰে কাটে হংস চাক বুলি কৈছে যিয়ে নেকি হাঁহ ছাগলী কাটি তেনেকুৱাকে পূজা কৰে যিয়ে নেকি নিজক কিবা লাগে লাগে বোলে ধনং দেহি বিদ্যাং দেহি পুত্ৰং দেহি মনোৰমা ভাৰ্যাং দেহি কেৱল হে প্ৰভু মোক ইটো দিয়ক সেইটো দিয়ক সকাম ভক্তি যিয়ে কৰে
তামসিক ভাৱেৰে সেইজনৰ নৰকৰ কথা কৈছে ৰক্ষা নাই নৈ বৈশক নৰক পৰে তাত কৰে দণ্ড বৈশক নামৰ নৰকত পৰে তাত দণ্ড হয় হাতে খান্দা ধৰি দুটে কৰে খণ্ড খণ্ড আৰু হাতে খান্দা লৈ দুটে খণ্ড খণ্ড কৰে বোলে তই গাহৰিৰ দাপানা খান্দা খান্দা কৰিছিলি তই হাঁহৰ দাপানা খণ্ড খণ্ড কৰিছিলি তাৰো দাপানা খণ্ড খণ্ড কৰিব এয়া হল যমৰ কিং কৰে সেইকাৰণে প্ৰভুসকল সাৱধান আমি কেতিয়াও তেনেকুৱাকে ভগৱন্ত পুৰুষক বলি দিব বা ঈশ্বৰৰ ওচৰত তেনেকুৱাকে একো জীৱ অৰ্পণ কৰিব নালাগে আৰু যদি অৰ্পণ নকৰে আকৌ যদি আপুনি ঘৰত খাই থাকে সেইমতেও আপুনি পাপত খুঁজিব যিসকলে ঘৰত তেনেকুৱাকে পূজা কৰে তেওঁলোকে ক'ব আপুনি দেখোন ঘৰত খায় এতিয়া কয় নহয় বহুতকে কয় বোলে আপুনি বলি নিদি হয় আপুনি ঘৰত কেনেকে খাব পাৰে নোৱাৰিব আপুনিও খাব নোৱাৰিব ইয়াৰ আগৰ কথাখিনি কৈ গ'ল গতিকে সেইকাৰণে বলি দিয়া খোৱা চবেই বচিব বলি দিলে যেনেকুৱা পাপ ঘৰত আনি খালো সেই পাপ গতিকে তাৰ পৰা মুক্তি পোৱাৰ এটাই ৰাস্তা কৃষ্ণ বোলা কামাতুৰ হৈয়া আপি যিটো দিজ গম যি দিজ গণে কামাতুৰ হয় দিজ মানে দ্বিতীয় জনম হৈছে দ্বিতীয় জনম মানে কি শৰণ লৈ তেওঁৰ দ্বিতীয় জনম হল দিজ শৰণ লোৱাৰ পিছতে তেওঁ দ্বিতীয় জনম হয় ব্ৰাহ্মণ ভাৰ্যাক কৰে মুখত চুম্বন যিয়ে নেকি ব্ৰাহ্মণ ভাৰ্যাক চুম্বন কৰিবৰ কাৰণে যায় শাস্ত্ৰই ইমানলৈ কৈছে এটাও এৰা নাই শাস্ত্ৰই हुए तारो लालो भैक्य नरकत थान जमरुते रेतक रावे ताक पान गतिके तार लालो भैक्य नाम नरकत स्थान हब रेतक करावे प्राण तार माने विभिन्न धৰণৰ বেয়া বস্তু তেনেকুৱাকে পান কৰা চুৰি কৰি নেই যিটো সৰ্বস্ব পেখম গৃহ দাও কৰে যিটো লুৰে গাম দেখ এরম ঘুড়ো খাড়ো মেয়া জনরপে ইটু পড়ে ব্রজদন্ত কুকুরে বায়সে বেড়ি ধরে চুরি কৰি যদি সৰ্বস্ব নিয়ে এজন মানুহৰ ঘৰত একোই নাই চুৰ কৰি যদি লৈ যায় তেতিয়া হলে কি হ'ব সৰ্বস্ব যদি লুটি নিয়ে গৃহদাৰ কৰে যিটো লুৰে গ্ৰামনে যেনেকি গাঁও দেশ তেনেকুৱাকে লুটে মইতো চাহটো দিব নিদিলোৱে হয় কাৰণ ভাগৱতৰ মাজত কেতিয়াও চাহ খাব নালাগে দিয়ক বাৰু আনিছো যেতিয়া দিয়ক কথা নাই কিন্তু নিয়ম মতে চাহ খাব নালাগে কিন্তু প্ৰভুসকলে এইটো চেষ্টা কৰিব আপোনালোকে সামাজিকভাৱে আলোচনা কৰি পাঠ আমি 2 ঘণ্টা বা 1.5 ঘণ্টা কিবা অলপ শুনিম মহাৰাজ পৰীক্ষিত আমি কি শুনি আছো ভাগৱতত ইমান দিনৰ পৰা 7 দিন 7 ৰাতি ভাগৱত শুনিলে একো নোখোৱাকৈ আৰু আমি 1.5 ঘণ্টা শুনি জীৱাদলে লগ লপাই থাকে বোলে ইটো দিয়ক সেইটো দিয়ক বোলে গৃহস্থই হেতুৱে বোলে আমি দিও আমি আজৰি হ'ব পাৰিলে পাৰা মানে নহয় এইটো নহয় জীৱাপুৰে সদায় কি কৰি থাকে জীৱাপুৰৰ ধৰ্ম হল কেৱল বহিমুখী ধৰ্ম কিন্তু ভুলি নকৰে চাহ খাও ভুলি একেবাৰে নকৰে আমাৰ জীৱাৰ ধৰ্মটো হল কেৱল বহিমুখী হে জীৱা জানো তই ৰখৰ সাধক কেন নবলখ তই ৰামবাণী মহাপুৰুষে কৈছে নাম হে জীৱা তই ৰখৰ সাধ জানিলি বোলে কাৰ কাজত কোনে কিমান জুতি লগাই চাহ দিলে কোনে কিমান জেদ কৰি দিব পাৰিলে বোলে অমুকে যদি বুন্দিয়া দিছে মই কালিলে আৰু তাৰ লগত আৰু এটা বস্তু দিম এই জেদ ভক্তি নহয় জীৱাপুৰৰ ধৰ্ম হল এইটো বোলে কাৰ ঘৰৰ চব্জিখন ভাল হল জীৱাৰ ধৰ্ম এইটো হল জীৱাৰ ধৰ্ম গতিকে আমাৰ ইন্দ্ৰিয়বিলাক যিহেতু বহিমুখী এই বহিমুখী ইন্দ্ৰিয়বিলাকক একমুখী কৰি লোৱাই হল ধৰ্ম আমাৰ ইন্দ্ৰিয়বিলাক বহিমুখী চকু কেইটাইতো কাৰোবাৰ কিবা হৈ আছে নেকি এইটো চাই খুব ভাল পায় এতিয়া কাণ কেইখনেদি যদি আমি কাৰোবাৰ চৰ্চা কৰি থাকো কোনোবা বোৱাৰীৰ কলংকিত কথাবিলাক কোনোবা এজন ডেকা ল'ৰাৰ কলংকিত কথা কোনোবা এখন ঘৰৰ কলংকিত কথাবিলাক যদি আমি আলোচনা কৰি থাকো আমাৰ কাণ কেইখনে খুব ৰস পাই আয়ো মই ইমান দিনৰ পৰা কিয় শুনা নাই এইবিলাক মই দেখোন নাজানো এইবিলাক কথা সেইবুলি তেওঁ মনতে আক্ষেপ কৰিব কিয় নাজানো মই ইমান দিনে কৃষ্ণ কথা কৰিলে কিন্তু এইটো আক্ষেপ নাই মই ইমান দিনে জানা নাছিলো ভালে আছে আজিহে কিবা নৰকৰ কথাখিনি কৰিলো আহি নাহা হলে ভাল আছিল আৰু আজি নৰকৰ কথাখিনি কৰিলো আহি কণ আহে ওলালো আহি
এই নৰকৰ যাতনাত আজি এইখিনিহে পালো আহি আসল বস্তুটোত পৰি গ'ল বোলে আহি আজি কণাই লগালো যাওক নাহিলে ভাল আছিলে এইটো হ'ল আমাৰ ইন্দ্ৰিয়বিলাকৰ ধৰ্ম আমাৰ ইন্দ্ৰিয়বিলাক হ'ল চব বহিমুখী গতিকে বহিমুখী ইন্দ্ৰিয়বিলাকক একমুখী কৰিব পৰাটোৱে হ'ল আমাৰ ভাগৱত প্ৰভু অকল পগলা ভাতকত কি কৰে জানে যে এনেকুৱা এটা এই নিষ্কা এটা দি পেলাই কি কৰে চাউল ধোৱা নিষ্কাবিলাক যে আছে তেনেকুৱা ফুটা নিষ্কাবিলাক দি পেলাই বা ফুটা পাত্ৰ এটা দি পেলাই কি কৰে পানী আনি থাকিব পানী আনি দিনটো পানী কৰে কিন্তু যেতিয়া নেকি এনেকে পানী পৰাই থাকে তেতিয়া এই পগলাজনে আহিব কয় বোলে হেৰি নহয় বোলে ছাৰ এইটো দেখোন পাত্ৰটো দেখোন ফুটা এই পাত্ৰটো দেখোন ফুটা বোলে এই ফুটা পাত্ৰত কেনেকে পানী ৰ'ব ভাল পাত্ৰ এটা দিয়ক এই বুলি পগলাজনে যেতিয়া ক'ব আৰম্ভ কৰিলে বোলে তই আৰু পগলা নহয় তই ভাল চাৰ্টিফাইড কৰি দিম বোলে তই ভাল ঠিক তেনেকুৱাকে প্ৰভু কল আমাৰ ইন্দ্ৰিয়বিলাক চব ফুটা আপুনি কাম ভাৱতে যাওক ক্ৰোধ ভাৱতে যাওক লোভ ভাৱতে যাওক মোহ ভাৱতে যাওক যিমান ভাৱতে নাযাওক চব ফুটা যিমান খালেও উঠাও নপলাই এইডাল জিভাত এই জিভাৰ কাৰণে যত যি হৈ আছে হয়নে নহয় এবাৰ নিজক সোধক পেটটোতো নিবিচাৰে এইবিলাক মাছ মাংস পেটটো নিবিচাৰে বাকী কোনো অংগ প্ৰত্যংগ নিবিচাৰে কিন্তু মোৰ এটাই শত্ৰু জিভা হ'ল বোলে ইয়াক ইমান লাগে বোলে লাগে আৰু আজি খালো বোলে কালিও খালো আজি খাই অহা নাই বোলে কালিলে পাৰ্টিটো ক'ত হ'ব বোলে আজি মিটিঙত এনেকে খালো সোৱাদ লগাকে অহা মিটিঙত কাৰ ঘৰত খানাটো খাব পাম অহাবাৰৰ কাৰণে হ'লে তাৰমানে কি আমাৰ জিভাবোৰৰ ধৰ্ম হ'ল বহিমুখী এটা জীৱটোৱে যেতিয়া গম পাব বোলে আমাৰ এইবিলাক দেখোন চব ফুটা হয় এইবিলাক আমাৰ ইন্দ্ৰিয়বিলাক চব ফুটা আমাৰ জিভাবোৰ ফুটা কাম ভাৱ ফুটা লোভ ফুটা লোভ ফুটা যিমান যি কৰিলেও আমাৰ ইচ্ছা নপলাই যেতিয়া তেওঁ জানিব তেতিয়া তেওঁ বাৰ বাৰ এই ঠাইত অহা যোৱা কৰিব লগা জীৱই যেতিয়া এই পৰম তত্ত্বটো বুজি পাব মন কৰিব এইটো কেতিয়াও নাপাহৰিব এই বুলি ভাবিব নিজৰ ভিতৰত বৈৰাগ্যতা আহিব ফুটা এইবিলাক হে জিভা তই খাব খুজিলে মই খাব নিদিম মই প্ৰভুক পাব লাগে প্ৰভুক পোৱাৰ কাৰণে কি মই সাধাৰণ মাছটো বাদ দিব নোৱাৰো সাধাৰণ মাংসটো বাদ দিব নোৱাৰো মই প্ৰভুক পাব গৈ আছো মোৰ প্ৰভুৱে যিটো বেয়া পায় এইটোক লৈ মই ইমান কিয় মজি আছো আনকি মই দিন ৰাতি কেৱল প্ৰভু তুমি লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে বুলি ফলতা লৈ শোভাযাত্ৰা কৰি আছো অন্তত মোৰ প্ৰভুক পাব খুজিছো মোৰ প্ৰিয়জনক পাব খুজিছো প্ৰিয়জনক পাব খুজি মই প্ৰিয়জনৰ কাৰণে এইটো বস্তু এৰিব নোৱাৰো যেনেকে কিছুমান চাবচোন ভাল পোৱা ল'ৰা ছোৱালী বিলাকে কি কৰে নিজৰ প্ৰিয়জনৰ কাৰণে কিবা কিবি এৰি দিয়ে বোলে এই আজি চিনেমা চাব নাযাবি দেই মই তোক কৈছো নাযায় তেওঁ চাবচোন আৰু ঘৰত যিসকল পতি পত্নী আছে তেওঁলোকৰ মাজতো বোলে মই কৈছো দেই কিন্তু আজি সোনকালে আহিব মই কৈছো আহিবই নহলে ঝগড়া হৈ যাব ঠিক তেনেকুৱা আমাৰো প্ৰিয়তম হ'ল প্ৰভু ভগৱন্তৰ তাতে বিৰাজমান হৈ আছে মোৰ প্ৰভুৰ কাৰণে মই এইখিনি ত্যাগ কৰিব নোৱাৰো মোৰ প্ৰভু মোৰ ভগৱানক পাবৰ কাৰণে জগদীশ্বৰক পাবৰ কাৰণে মই কি সাধাৰণ মাছ মাংস বা কণী এইবিলাক ত্যাগ কৰিব নোৱাৰো এই বুলি যদি বৈৰাগ্যতা নিজৰ ভিতৰত অনা যায় তেতিয়া এনেই নিজে নিজে এইবিলাক বাদ দিব